দুখন পুখুৰীত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে খনন কৰা ডাঙৰ খাদক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ সংবাদ। শিৱসাগৰ গণপুখুৰী অঞ্চলত ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়ন প্ৰকল্পৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে গভীৰ খাদ খনন কৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ অসন্তোষ দেখা দিছে। পজেৰে প্ৰায় ৫ ফুট বহল আৰু ১২-১৩ ফুট গভীৰ খাদ বৰষুণৰ পানী নপৰাৰ বাবেই খনন কৰা বুলি জানিবলৈ পোৱা গৈছে। এই খাদবোৰত কোনো সুৰক্ষা বেৰ বা সতৰ্কতা সংকেত নথকাৰ বাবেই পথচাৰী, স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা যান-বাহনৰ বাবে ভয়ংকৰ বিপদৰ সৃষ্টি হৈছে। বিশেষকৈ স্কুললৈ যোৱা শিশুসকলৰ অভিভাৱকৰ মাজত ব্যাপক চিন্তাৰ উদ্বেগ দেখা গৈছে। স্থানীয় ৰাইজৰ মতে, যিকোনো সময়ত ভয়ংকৰ দুৰ্ঘটনা ঘটিব পাৰে যদি তৎক্ষণাত সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা নাযায়। এই পৰিস্থিতিৰ বিৰুদ্ধে পুখুৰীৰ ৰাইজে শিৱসাগৰ উপায়ুক্তলৈ এক স্মাৰকলিপি দাখিল কৰিব আৰু অবিলম্বে হস্তক্ষেপ আৰু স্থায়ী সমাধান বিচাৰিছে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।